কৈ আছোঁ ৰ'ব কি হৈছে। প্ৰথমতে আপোনালোকক এইফালে দেখাই দিছোঁ, এয়া আম গছটো দেখিছেনে? আম মানে ঠানি কেইটামান কটা হৈছিলে, তো সেইকাৰণে বেছি লাগিলে হয়, কিন্তু কটাৰ কাৰণে অকণমান কমকৈ লাগিছে। এয়া মানে পূৰা সন্মুখতে এয়া ৱালখন দেখিছে, ইয়াৰ সন্মুখতে। আৰু আপোনালোকক এটা বস্তু মই দেখাবলৈ বিচাৰিছোঁ, এইফালে চাওকচোন। এই গছৰ কাৰণে চোতালৰ সন্মুখলৈ হালি আহিছে, মানে পূৰা তললৈ। ইয়াৰ কাৰণটো হৈছে এইটো, সেইকাৰণে কাটি দিয়া নাই, দেখিছেনে? চৰাই কি ধুনীয়াকৈ বাঁহ সাজিছে, মানে এতিয়া বতাহত মানে হালি আহিছে তলৰ ফালে। আৰু আনফালে আপোনাক মই বাটৰ সন্মুখতে অমিতা দেখিছে, ভাবিছোঁ আজি অমিতা আৰু এইফালে কঁঠাল আজি বনাবলৈ ভাবিছোঁ বাৰু। মানুহজনে ঘৰত আছে যিহেতু তেওঁকে পাৰি দিবলৈ ক'ম বাৰু। আৰু মই ৰেচিপি পাই গ'লোঁ, দেখিছেনে? মই ঘৰৰ পিছফালে আহি মানে হাঁহি উঠিছে, কাৰণটো শুনক। এয়া শুনিছেনে? মানে হুলস্থুল কিহৰ কাৰণে হৈছে আপোনালোকে অকণমান চাই দিয়কচোন, কি হৈ আছে গম পাব। এয়া সৌফালেই চাওক, ওপৰত ইয়াত দেখিছেনে? বান্দৰ বহি আছে চাওক। আৰু সেইকাৰণে মানে কি আমাৰ ইয়াতে বান্দৰ বেছিকৈ দেখা নাই, আজি প্ৰথম এটা দেখিবলৈ পাইছে। চাওক কি ধুনীয়াকৈ বহি আছে, প্ৰায় নায়েই দেখিবলৈ আমাৰ ইয়াতে।